এই এটা অকলশৰীয়া হাতীটো যোৱাকালি গোৱালপাৰা ব্ৰেঞ্জৰ অন্তৰ্গতত ঘৰাপোটা বৰজুৰিত আছিলে আৰু আজি ৰাতিপুৱাৰ ভাগত আহি কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আমগুৰি খেতিপথাৰৰ মাজত হাতীটো অৱস্থান গ্ৰহণ কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ হাতীটোৰ আগৰ লেফ্ট ছাইডৰ ভৰিটো মানে আঘাতপ্ৰাপ্ত হোৱা আৰু ইতিমধ্যে আমাৰ ইয়াতে ৰংজুলি ফৰেষ্ট ষ্টাফে আহি পাইছে আৰু আজি হাতীটো কেনেধৰণে ৰখা যায় সেইটো মানে তেওঁলোকে মানে আমাৰ ডিএফঅ ছাৰ মহোদয়ৰ লগত মানে আলোচনা কৰি আছে নিশ্চয়কৈ আজি হাতীটোক যদি কিবা কাৰণত ৰাখিব পাৰে চিকিৎসা কৰাৰ কাৰণে চিকিৎসক আহিব বুলি আমি ইতিমধ্যে খবৰ জানিবলৈ পাইছোঁ গতিকে আমি এইটো অনুৰোধ জনাম যে অতি সোনকালে যেন উচ্চ চিকিৎসা কৰি হাতীটোক আগৰ দৰে সুস্থ কৰি তুলিব পাৰে আগৰ ঠেঙত মানে হয় আগৰ লেফ্ট ছাইডৰ ঠেংখনত মানে কি হৈছে কিবা মানে তীৰ চিৰ তেনেকে অলপ জোঙা তেনেকে হয়তো ভাঙিব পাৰে আৰু সেইটো কাৰণে ভালকে খোজকাঢ়িবই নোৱাৰে টিমুনা হৈ গৈছে চিকিৎসা কৰিলে আগৰ দৰে ঠিক সুস্থ হৈ উঠিব আৰু সেইটো আমি বন বিভাগক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যেন চিকিৎসা কৰি আগৰ দৰে যেন সুস্থকৈ হাতীটোক তোলে